নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। ৰাজ্যত ইতিমধ্যে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ বালিকান্ত কাকতি বঁটাৰ অধীনত স্কুটি দিয়া কাম আৰম্ভ হৈছে যদিও কিছুমান বিভাগীয় নিয়মৰ বাবে কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে এইচএছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছতো স্কুটি লাভ কৰিবলৈ সক্ষম নহ'ব। উল্লেখযোগ্য যে যিসকল ছাত্ৰ বা ছাত্ৰীয়ে 2024 বৰ্ষৰ এছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত 75% নম্বৰসহ উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু 60% নম্বৰসহ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক চৰকাৰে ডক্টৰ বালিকান্ত কাকতি বঁটাৰ অধীনত স্কুটি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল। কিন্তু এই ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হোৱাৰ পাছতো অধ্যয়ন বাদ দি বা অসমৰ বাহিৰত অধ্যয়ন কৰিবলৈ গৈছে অথবা কোচিং চেণ্টাৰত এডমিশ্যন লৈছে, সেইসকল ছাত্ৰ ছাত্ৰী এই বঁটাৰ বাবে যোগ্য বিবেচিত নহ'ব বুলি অসম চৰকাৰে ঘোষণা কৰিছিল। ফলত বিশেষকৈ কোচিং কৰি থকা বহু ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে তেওঁলোককো যোগ্য বিবেচিত কৰিব লাগে বুলি বিভিন্ন মাধ্যমেৰে চৰকাৰক দাবী জনাই আহিছিল। এনে সময়তে অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এক টুইটযোগে সদৰি কৰা এটি ঘোষণাই কিছুসংখ্যক ছাত্ৰ ছাত্ৰীৰ মনৰ কিছু সন্দেহ আঁতৰ কৰিলে যদিও কোচিং কৰি থকা বা বহিৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বাৰুকৈয়ে নিৰাশ কৰিলে। যোৱা 13 ডিচেম্বৰত শিক্ষামন্ত্ৰীগৰাকীয়ে টুইটযোগে জনায় যে student who secure 75% or above boys and 60% or above girls in class 12 exam 2024 and continue their education in Assam including MBBS, engineering, BSc nursing, LLB and others are eligible for scooty. However, those who have discontinued regular courses for coaching or migrate to other state are not eligible. এই ঘোষণাৰ জৰিয়তে MBBS, ইঞ্জিনিয়াৰিং, BSc নাৰ্ছিং অথবা LLBত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকল এই বঁটাৰ বাবে বিবেচিত হ'ব বুলি গণ্য কৰাৰ কথা ঘোষণা কৰাৰ বিপৰীতে নিয়মিত পাঠ্যক্ৰম একেবাৰে বাদ দি কোচিং চেণ্টাৰত কোচিং কৰি থকা ছাত্ৰ ছাত্ৰী আৰু বহিৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল এই বঁটাৰ বাবে বিবেচিত নহ'ব বুলি সদৰি কৰে। আনহাতে এই বঁটা বিতৰণৰ ক্ষেত্ৰত কাৰোবাৰ কিবা কুৱেৰিজ বা গ্ৰিভেন্স থাকিলে প্ৰয়োজনীয় যোগাযোগৰ বাবে এটা মেইল ID আৰু 2টা ফোন নম্বৰ উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে আন এটা টুইটযোগে সদৰি কৰে। ধন্যবাদ।